প্ৰথমতে শংকৰ গুৰুৰ ওচৰত শৰণ লোৱা নাছিলে আৰু যেতিয়াই শংকৰ গুৰুৰ ওচৰত শৰণ লৈলে যে শংকৰদেৱক গুৰু হিচাপে কিন্তু প্ৰতিষ্ঠা কৰি গ'ল মাধৱ মহাপুৰুষে। গতিকে অসমীয়া সমাজলৈ এটা ডাঙৰ আমাক উপদেশ দি থৈ গ'ল যে গুৰুক শিষ্যই বহুত ওপৰলৈ লৈ যাব পাৰে। যদিহে মাধৱ মহাপুৰুষ নাথাকিলেহেঁতেন তেতিয়া হয়তো আমি শংকৰদেৱক গুৰু হিচাপে নাপালোহেঁতেন। গতিকে অসমীয়া সমাজখনত এই গুৰু শিষ্যৰ যিটো সম্পৰ্ক এইটো কিন্তু মাধৱ মহাপুৰুষে দেখুৱাই থৈ গ'ল। সেয়েহে আমি লিখিছিলোঁ যে মাধৱদেৱে নামঘোষাৰ পাতে পাতে কৃষ্ণত শৰণ আৰু শংকৰে যে আমাৰ পৰম গুৰু এই কথাটো কিন্তু আমাক খুব সুন্দৰভাৱে বৰ্ণনা কৰি থৈ গৈছে। এৰা কৃষ্ণ আমাৰ ইষ্ট দেৱ দৈৱ কি নন্দন ও শংকৰ আমাৰ পৰম গুৰু কৰো বন্দন। এৰাম শৰণ দিলা ভজন দিলা দিলা হৰি নাম এৰাম তোমাৰ চৰণে কৰো সহস্ৰ হরি নামে কৰি আছে জগত